যদি সংবাদ মাধ্যম সোশ্যাল মিডিয়া এনেকুৱা ভাল খবৰবিলাকক প্ৰাধান্য দিয়ে তেতিয়ালে বেয়াবোৰ দমি যাব। বেয়া এটা হলে যিমান প্ৰাধান্য দিয়া বাতৰি ওলাই ভাল খবৰটো নোলায়। বেয়াৰ বিৰুদ্ধে আক্ৰমণৰ আটাইতকৈ ভাল অস্ত্ৰটো হৈছে ভাল কথাখিনি প্ৰচাৰ কৰা। যেতিয়া ভালে বেছি প্ৰচাৰ পায় বেয়া নিজে নিজে ঠাণ্ডা হৈ যায়। এইটো মই বিশ্বাস কৰোঁ, মোৰ পাৰ্চনেল ফিলচফি। আৰু বাকী য'ত য'ত ঘটনা হৈছে আমি ব্যৱস্থা ল'ম আৰু কঠোৰ ব্যৱস্থা ল'ম। মই এতিয়া কথাটো ইমানেই, ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। নদীত পানী উফন্দি আছে। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈ। আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে। আৰু যোৱা জেগা আৰু নদীখন একদম একে। আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। আৰু যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে, বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা, কিন্তু পুলিচে যিখিনি কথা পাইছে, ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল। তেখেতে ৰাতিপুৱাই এটা, মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ, তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল। আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই। যদি সংবাদ মাধ্যম সোশ্যাল মিডিয়া এনেকুৱা ভাল খবৰবিলাকক প্ৰাধান্য দিয়ে তেতিয়াহ'লে বেয়াবোৰ দমি যাব। বেয়া এটা হলে যিমান প্ৰাধান্য দিয়া বাতৰি ওলাই ভাল খবৰটো নোলায়। বেয়াৰ বিৰুদ্ধে আক্ৰমণৰ আটাইতকৈ ভাল অস্ত্ৰটো হৈছে ভাল কথাখিনি প্ৰচাৰ কৰা। যেতিয়া ভালে বেছি প্ৰচাৰ পায় বেয়া নিজে নিজে ঠাণ্ডা হৈ যায়। এইটো মই বিশ্বাস কৰোঁ, মোৰ পাৰ্চনেল ফিলচফি। আৰু বাকী য'ত য'ত ঘটনা হৈছে আমি ব্যৱস্থা ল'ম আৰু কঠোৰ ব্যৱস্থা ল'ম। মই এতিয়া কথাটো ইমানেই, ইয়াতে পুলিচ কমিশ্যনাৰে কৈছে যে ৰমেন বৰুৱা ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে, উভতি অহাৰ প্ৰমাণ নাই। নদীত পানী উফন্দি আছে। যদি কোনোবা নদীলৈকে যায় আৰু উভতি নাহে, মই ভাবোঁ যে ইয়াত আৰু বহুত বেছি বিষয়টো লৈ পেলাই আগবাঢ়ি যোৱাৰ বহুত বেছি প্ৰশ্ন নাথাকে। নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰিব লাগে। ডেট ইজ দ্য ডেষ্টিনি। এইটো লৈ পেলাই বহুত বেছি, কাৰণ দুই এজন হাইকোৰ্টৰ এডভোকেটকো মই কথা পাতিছিলোঁ, যোনে তেখেতক যোৱাটো দেখিছিলে। যোৱা দেখা বহুত মানুহ আছে নদীৰ কাষলৈ। আৰু আমাৰ ট্ৰেকাৰ ডগো যেতিয়া গৈছিলে যোৱা জেগাখিনিত গৈ ৰখি গৈছে। আৰু যোৱা জেগা আৰু নদীখন একদম একে। আৰু সেই নদীৰ পৰা মানুহ উভতি অহা প্ৰমাণ যদি নাথাকে তেতিয়াহ'লে নিয়তিৰ পৰিহাসক আমি স্বীকাৰ কৰা উচিত। আৰু যিটো ঘটনা বা যিখিনি পুলিচে গম পাইছে, বহুতখিনি কথা ক'বৰ কাৰণে অসুবিধা, কিন্তু পুলিচে যিখিনি কথা পাইছে, ৰাতিপুৱা তেওঁ প্ৰচণ্ড মানসিক আঘাত এটা পাইছিল। তেখেতে ৰাতিপুৱাই এটা, মই শব্দটো প্ৰচণ্ড বুলি কৈছোঁ, তেওঁ এটা প্ৰচণ্ড মানসিক আঘাত পাইছিল। আৰু প্ৰচণ্ড মানসিক আঘাতটো পোৱাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে গ'লগৈ আৰু ঘূৰি অহাৰ কোনো প্ৰমাণ আমাৰ হাতত নাই।